ডিব্ৰুগড় BCPL চৌহদত পিঞ্জৰাবদ্ধ এটা নাহৰ ফুটুকি BCPLৰ চৌহদত দীৰ্ঘদিন ধৰি নাহৰ ফুটুকিৰে চলাই আহিছিল সন্ত্ৰাস BCPL কৰ্তৃপক্ষই নাহৰ ফুটুকিটোৰ বিতৰণ সন্দৰ্ভত ডিব্ৰুগড় বন বিভাগক খবৰ দিয়াত বন বিভাগে পিঞ্জৰাবদ্ধ কৰে নাহৰ ফুটুকিটোক নিখা নাহৰ ফুটুকিটো মুকলি কৰি দিয়া হয় দিহিং পাটকাই অভয়াৰণ্যত আমি আপোনালোকক নাহৰ ফুটুকিটো দেখুৱাইছো এই নাহৰ ফুটুকি ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে BCPL চৌহদত পিঞ্জৰাবদ্ধ হৈছে এই নাহৰ ফুটুকিটো আৰু দিহিং পাটকাই অভয়াৰণ্যত নিখাৰ ভাগত সেই নাহৰ ফুটুকিটো মেলি দিয়া হৈছে আৰু এই নাহৰ ফুটুকিটোৱে দীৰ্ঘদিন ধৰি সেই এলেকাটোত সন্ত্ৰাস চলাই আহিছিল অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত নাহৰ ফুটুকিটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হৈছে যোৱা 16 তাৰিখে BCPL অথৰিটিয়ে আমালৈ এখন লেটাৰ পঠাইছিলে লেটাৰ পঠোৱাত তেওঁলোকে জনাইছিলে যে তেওঁলোকৰ এৰিয়াত এটা বাঘে মানে বিচৰণ কৰি আছিলে আৰু বিচৰণ কৰি থকা অৱস্থাত তেওঁলোকৰ মানে কৰ্মচাৰীয়ে দেখিলত আমালৈ জনালে ধৰক আমাক এখন অথৰিটিয়ে লেটাৰ দিলে যে এনেকৈ বাঘ এটা বিচৰণ কৰি ফুৰিছে তাত আমি মানে তাত এটা ব্যৱস্থা ল'ব লাগে যোৱা 17 তাৰিখে আমাৰ ষ্টাফ গৈ পেলাই তাত এটা পিঞ্জৰা মানে পাতি থৈ অহা হৈছিলে আৰু সেই পিঞ্জৰাটো পতাৰ পিছত আজি ৰাতি বাঘটো পিঞ্জৰাবদ্ধ হয় মানে ঠিক তেনেধৰণে নহয় আৰু তেওঁলোকৰ কৰ্মচাৰীবিলাক ডিউটিলৈ যোৱা মেলা মানে অসুবিধা হ'ব বুলি বা ৰাস্তাত মানে অহা যোৱা কৰোঁতে অসুবিধা হ'ব বুলি দেখাৰ লগে লগে আমাক জনালে ভিতৰত কিবা পশুধন কিবা তেনেধৰণে আমাক জনোৱা নাই একো পশুধন কিবা অনিষ্ট কৰিছে বা কিবা বুলি খালি তেওঁলোকে দেখিছিলে আৰু মানে মানুহখিনিক প্ৰটেকশ্যনৰ কাৰণে বাঘটো আমাক মানে ব্যৱস্থা ল'বৰ বাবে মানে অনুৰোধ জনাইছিলে যোৱা 16 তাৰিখে